हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ভিডিও বনাই আছো ইতিমধ্যে বহুত কেইজনমান ছাত্ৰ ছাত্ৰীয়ে বড়োলেণ্ডৰ ছাত্ৰ ছাত্ৰীয়ে মোক ৰিকুৱেষ্ট কৰিছে যে স্যাৰ আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কি খবৰ কি বৰ্তমান পৰিস্থিতি আমি একো গম পোৱা নাই আপুনি অনুগ্ৰহ কৰি আমাক অলপ ইনফৰমেশ্যন জনাওক তো মই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰীক্ষা সংক্ৰান্তীয় আৰু ক্লাছ সংক্ৰান্তীয় তিনিখন অৰ্ডাৰ অফিচিয়েল অৰ্ডাৰ মই লৈ আহিছোঁ তোমালোকক মই স্ক্ৰীনত দেখুৱাম কি অৰ্ডাৰ দিছে আৰু মই এটা এটা কৰি তিনিটা অৰ্ডাৰত কি লিখিছে মই তোমালোকক কৈ আছোঁ মই দীঘলীয়া ভিডিঅ' নবনাম তোমালোকক সোনকালে ইনফৰমেশ্যনটো দিম কিন্তু ভিডিঅ'টো স্কিপ নকৰিবা প্ৰথমৰ পৰা শেষলৈকে চাবা ভালকৈ বুজি ল'বৰ কাৰণে কথাবিলাক যাতে কনফিউজ নোহোৱা আৰু এটা কথা তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ যে এই চেনেলটো যদি তোমালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি লোৱা যাতে ইয়াৰ পিছৰ ইনফৰমেশ্যনবিলাকো তোমালোকে লগে লগে পাই যোৱা মই প্ৰথম অৰ্ডাৰটো পঢ়ি শুনাইছোঁ তাৰপিছত কৈ দিছোঁ বুজি পাবা নিশ্চয় বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ অৰ্ডাৰ ডেট 7/5/2021 অৰ্ডাৰ দিছে আজিৰ পৰা অৰ্থাৎ আজি 10 তাৰিখ 10 মে আজিৰ পৰা অনলাইন ক্লাছ কৰিব দিছে ইমান দিনে অফলাইন ক্লাছ যিবিলাক আছিল সেইবিলাক এতিয়া অনলাইন ক্লাছ কৰিব দিছে আজিৰ তাৰিখৰ পৰা HOD বিলাকক কৈছে হেডক কৈছে প্ৰত্যেকজন টিচাৰক ইনফৰমেশ্যন দিবৰ কাৰণে অনলাইন ক্লাছ কৰিব আৰু অনলাইন ক্লাছৰ কি ৰেকৰ্ড আছে সেই ৰেকৰ্ডবিলাক মেইনটেইন কৰিব আৰু হেডক জমা দিব মই কৈ শুনাইছোঁ In view of the prevailing situation in the country in general and the state Assam in particular and as a precautionary measure to contain the spread of coronavirus in the colleges affiliated to Bodoland University, the ongoing mode of offline class is changed to online mode with effect from 10th May 2021. ইমান দিনে যেটো অফলাইন ক্লাছ চলি আছিল হেইটো এতিয়া চেঞ্জ কৰিছে অনলাইন ক্লাছ আজিৰ পৰা The principals of concerned colleges are hereby requested to inform the heads of the department to take necessary arrangement accordingly to shift to online mode of teaching with a view to avoiding the loss of academic year of students অনলাইন ক্লাছৰ এৰেঞ্জমেণ্টটো এই কাৰণেই কৰা হৈছে যাতে তোমালোকৰ একাডেমিক ইয়াৰটো লছ নহয় তোমালোকক এটা কথা কৈছোঁ 1980 চনত যেতিয়া অসম আন্দোলন চলিছিল তেতিয়া 1980 চনত স্কুল কলেজবিলাকত পৰীক্ষা হোৱা নাছিল এক বছৰ পৰীক্ষা হোৱা নাছিল পৰীক্ষা পিছুৱাই গৈছে মাজত এটা বছৰ লছ হৈছিল এটা বছৰ নাই ছাত্ৰ ছাত্ৰীৰ জীৱনত তাৰপিছত এবছৰ পাছত 1981ত যেতিয়া পৰীক্ষা হ'ল তেতিয়া সেই বেচবিলাক যেতিয়া আকৌ ইউনিভাৰ্চিটিৰ নাম লিখিলে ইউনিভাৰ্চিটিত আন্দোলন চলি থাকিল তেতিয়া 1981 একাডেমিক সেশনটো ইউনিভাৰ্চিটিতো আকৌ সেই ছাত্ৰ ছাত্ৰীবিলাকে লছ খালে দুটা বছৰ লছ খালে যিসকলে ইউনিভাৰ্চিটিত পঢ়িলে আৰু যিসকল স্কুল কলেজলৈকে পঢ়িলে তেওঁলোকৰ এটা বছৰ লছ হ'ল গতিকে এনেকুৱা লছ যাতে নহয় তাৰ কাৰণে এই কামটো কৰা হৈছে এই ডিসিশনটো লোৱা হৈছে অফলাইন ক্লাছ আছিল অনলাইন ক্লাছ কৰা হৈছে যাতে একাডেমিক সেশনটো লছ নহয় এটা সিগনেচাৰ কৰিছে একাডেমিক ৰেজিষ্ট্ৰাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি এটা সিগনেচাৰ কৰিছে তোমালোকক মই স্ক্ৰীনত দেখুৱাম অৰ্ডাৰটো ইয়াৰ পিছৰ অৰ্ডাৰটো মই পঢ়ি দিছোঁ এই অৰ্ডাৰটো 7 তাৰিখে ইস্যু কৰা হৈছে এইটো লিখিছে টু অল HODs হেড অফ ডিপাৰ্টমেণ্ট PG ডিপাৰ্টমেণ্ট বড়োলেণ্ড ইউনিভাৰ্চিটি PG ষ্টুডেণ্টৰ কাৰণে Sir, Madam, in view of the prevailing COVID-19 situation in the country in general and the state of Assam in particular and as a precautionary measure to contain the spread of coronavirus in the university, the emergent meeting of deans of various schools and officers of Bodoland University decided to switch over from offline mode of classroom teaching to online mode with effect from
10/5/2021 with a view to avoid the loss of academic year. Link of the online classes will be provided by the concerned department. প্রত্যেক ডিপাৰ্টমেণ্টে সেই ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অনলাইন ক্লাছৰ যিটো লিংক সেইটো দি দিব ছাত্ৰ ছাত্ৰী সকলে ডিপাৰ্টমেণ্টত যাতে যোগাযোগ কৰা ইতিমধ্যে হয়তো তোমালোকক যোগাযোগ কৰিছে নহলে কৰিব All postgraduate departments of the university are hereby requested to inform the students for online classes and also requested to keep the screenshot of the class as a record for future. ডিপাৰ্টমেণ্টৰ টিচাৰবিলাকে যিবিলাক ক্লাছ কৰিব সেইবিলাকে স্ক্ৰীনশ্বট মাৰিব কি ক্লাছ কৰিছে সেইবিলাক ৰেকৰ্ড ৰাখি দিব আৰু সেইবিলাক HODক জমা দিব লাগিব এইটো হৈছে অৰ্ডাৰ ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা এটা একাডেমিক ৰেজিষ্ট্ৰাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি সিগনেচাৰ কৰিছে আৰু ইয়াৰ পিছত তৃতীয় নম্বৰ আৰু এটা অৰ্ডাৰ আছে খুব গুৰুত্বপূৰ্ণ অৰ্ডাৰ এইটো শুনি লোৱা স্কিপ নকৰিবা ভিডিঅ'টো আৰু এই অৰ্ডাৰবিলাকৰ সম্পৰ্কে যেতিয়া মই এক্সপ্লেইন কৰোঁ তোমালোকে মনোযোগেৰে শুনিবা যাতে কোনো কথা দ্বিতীয়বাৰ মই দেখিছোঁ যে একেটা কথা দুটা তিনিটা ভিডিঅ'ত মই কৈছোঁ কিন্তু তাৰ পাছতো কমেণ্ট বক্সত প্ৰশ্ন কৰিছে যে ছাৰ এইটো কি হ'ব সেইটো কি হ'ব হয় ভিডিঅ'বিলাকত মই কৈছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা অফিচ অফ দ্য কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যনছ বড়োলেণ্ড ইউনিভাৰ্চিটি ইয়াতে অৰ্ডাৰটো দিছে ইন পাৰ্চেন্স অফ দ্য ডিচিজন টেকেন in the meeting of director of Bodoland University Office of the Controller of Examinations Bodoland University notice in pursuance of the decision taken in the meeting of Director of Education BTR, members of college principal councils, dean of faculties and all officers of the university shared by the Vice Chancellor Bodoland University on 29 April 21. It is notified for compliance to all concerned. কাৰ কাৰণে নোটিছটো দিছে তোমালোকৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে টিচাৰৰ কাৰণে Number 1, examinations of 2020 for PG third semester, postgraduate third semester, PG diploma first semester and diploma first semester are deferred until further order. PG third semester, PG diploma first semester and diploma ফার্স্ট সেমিস্টার ডিফার্ড আনটিল ফার্দার অর্ডার এটা পোস্টপন করে রাখা হয়েছে ইয়ার পিছত নোটিফিকেশন দিব কি হব এক্সামিনেশনস 2020 ফর বিএড ফার্স্ট সেমিস্টার আর ডিফার্ড আনটিল ফার্দার অর্ডার এটা নোটিছবিলাক তোমালোকে নিশ্চয় পাইছা তথাপিও মই পঢ়ি শুনাই দিছোঁ আৰু নোটিছটো মই দেখুৱাই দিছোঁ এক্সামিনেশ্যন 2020 ফৰ আণ্ডাৰ গ্ৰেজুৱেট থাৰ্ড ছেমিষ্টাৰ মানে ডিগ্ৰী লেভেল ছেমিষ্টাৰ আৰ ডিফাৰ্ড আনটিল ফাৰ্দাৰ অৰ্ডাৰ এই তিনিওটা পৰীক্ষা কেঞ্চেল কৰা হৈছে ৰিভাইজ শিডিউল অফ অল এক্সামিনেশ্যন শ্বেল বি নটিফাইড ইন কমপ্লায়েন্স উইথ দ্য SOP অফ দ্য গভৰ্ণমেণ্ট অফ আছাম গাইডলাইন এটা দিব SOP যিটো at least 10 days in advance যেতিয়া পৰীক্ষাৰ শিডিউল দিব যেই তাৰিখে পৰীক্ষা আৰম্ভ হ'ব তাৰ কমসে কম 10 দিন আগতে নোটিছ দি জনাব আৰু 10 দিন আগতে যেতিয়া নোটিছ দিয়ে তেতিয়া মই ট্ৰাই কৰিম যে লগে লগে তোমালোকক মই কনভেন্স কৰিম যাতে তোমালোকে জানিব পৰা দা ফাৰ্দাৰ ডিসিজন টেকেন ইন দ্য মিটিং is to conduct all examinations in Bodoland University in offline mode considering the feasibility of the affiliated colleges and university. ইয়াতে এটা কথা যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে সকলোবিলাক পৰীক্ষা অনলাইন মোডত দিছে আৰু কৈছে যে নো অফলাইন এক্সামিনেশ্যনছ দিছ ইয়াৰ উইল বি হেল্ড কোনো এটা পৰীক্ষাই অফলাইনত নহয় কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এই নোটিছৰ দ্বাৰাই কৈছে
যে তেওঁলোকে অফলাইন পৰীক্ষা পাতিব ডেট ডিক্লেয়াৰ কৰিব আৰু ডেট যিদিনা ডেট দিব তাৰ কমসে কম 10 দিন আগতে নোটিছ সাৰ্ভ কৰিব পৰীক্ষা কিন্তু অফলাইন হ'ব যেনেকৈ ফিজিক্যাল পৰীক্ষা যেনেকৈ হলত যাই দিব লগা হয় এইটো আছিল notification issued with approval of competent authority signature কৰিছে ডক্টৰ অমিতাভ বৰুৱা controller of examinations Bodoland University date 30/4/2021 এটো আছিল অৰ্ডাৰ গতিকে বডোল্যান্ড ইউনিভাৰ্সিটিৰ পৰা যি সকলে মোলৈ প্ৰশ্ন কৰিছে কমেন্টত প্ৰশ্ন কৰিছে জানিব বিচাৰিছে তেওঁলোকৰ কাৰণে এতিয়া এইটোৱে কথা যে তেওঁলোকৰ পৰীক্ষা সকলোবিলাকে এতিয়ালৈকে পোষ্টপন্ড হৈ আছে নেক্সট শিডিউল হ'ব ৰিশিডিউল হ'ব অফলাইন পৰীক্ষা হ'ব আৰু যিদিনা পৰীক্ষা আৰম্ভ হ'ব তাৰ কমসে কম 10 দিন আগতে জনাব গতিকে ছাত্ৰ ছাত্ৰীসকলে এতিয়া পঢ়ি থাকিলেই হ'ল চিন্তা কৰিব নালাগে আৰু অফলাইন ক্লাছ হৈ থাকিব অনলাইন ক্লাছ হৈ থাকিব অনলাইন ক্লাছতে মনোযোগ দি ইয়াৰ পিছত যিকোনো ইম্পৰ্টেন্ট খবৰ থাকিলে মই জনাম ধন্যবাদ